নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। কাইলৈ বছৰৰ শেষ দিন 31 ডিচেম্বৰ মংগলবাৰ, অৰ্থাৎ কাইলৈৰ পৰা সমাপ্ত হ'ব 2024 বৰ্ষ। এই 2024 বৰ্ষত আপুনি যিমানবোৰ উইচ কৰিছিল, যিমানবোৰ ইচ্ছা মনতে পুহি ৰাখিছিল, যদি আপোনাৰ সেই ইচ্ছাবোৰ পূৰ্ণ হোৱা নাই, বহুত চেষ্টা কৰিও আপুনি আপোনাৰ উইচবোৰ পূৰ্ণ কৰিব নোৱাৰিলে, তেনেহ'লে আপোনাৰ বাবে কাইলৈৰ দিনটো বহুত মহত্বপূৰ্ণ হ'ব। কাৰণ কাইলৈ হ'ল 31 ডিচেম্বৰ মংগলবাৰ, বহুত শক্তিশালী মংগলবাৰ হ'ব। বছৰৰ শেষৰটো মংগলবাৰ আৰু বছৰৰ শেষৰটো দিন। এই মংগলবাৰৰ দিনটোতে আপুনি আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ কৰিব পাৰে, আপোনাৰ সপোনবোৰ পূৰ্ণ কৰিব। যিবোৰ ইচ্ছা আপুনি মনতে পুহি ৰাখিছিল, আপুনি চেষ্টা কৰি ভাগৰি পৰিছে ইচ্ছাবোৰ পূৰ্ণ কৰাৰ বাবে, কিন্তু ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ নামেই নলয়। কিন্তু এতিয়া আপুনি চিন্তা কৰাৰ একো প্ৰয়োজন নাই, কাৰণ আজিৰ এই ভিডিঅ'টোত আপোনাৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ এটা এনেকুৱা টোটকা, এনেকুৱা ৰেমেডি, যিয়ে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ কৰি দিব। সেইটো সৰু উইচে হওক নাইবা ডাঙৰ উইচে হওক। যদি আপুনি আপোনাৰ সপোনৰ চাকৰিটো পাব বিচাৰিছে, চাকৰিত পদোন্নতি পাব বিচাৰে, নাইবা চাকৰিটো আপুনি চেঞ্জ কৰিব বিচাৰে, প্ৰেমৰ ক্ষেত্ৰত এটা ফলাফল পাব বিচাৰে, মনে বিচৰা কোনোবা ব্যক্তিৰ সৈতে বিবাহ হ'ব বিচাৰে, ব্যৱসায়ত অধিক উন্নতি কৰিব বিচাৰে, ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে, নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, নাইবা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, সেই সমস্যাসমূহ দূৰ কৰিব বিচাৰে, অৰ্থাৎ যিকোনো সমস্যাই হওক সমাধান কৰিব পাৰিব অতি সোনকালে। সেয়েহে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে। ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপে একেবাৰেই নকৰিব। আপোনাৰ সকলোবোৰ সমস্যা আপুনি নিজেই সমাধান কৰিব পাৰিব, কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী, থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে ধৰক আপোনাৰ চাকৰিৰ ক্ষেত্ৰত সমস্যা হৈছে, আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা হৈছে, আপোনাৰ পঢ়া শুনা, স্বাস্থ্য, শিক্ষা সকলো ক্ষেত্ৰতে আপোনাৰ সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই উপায়টো আপুনি 31 ডিচেম্বৰ মংগলবাৰে কৰিব লাগিব আৰু যিকোনো সময়তে সেই দিনটোৰ ভিতৰত উপায়টো কৰিব পাৰিব। উপায়টো কৰাৰ বাবে আপোনাক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। আপোনাক লাগিব এটা নেমু টেঙা, এটা কলম আৰু এখন কাগজ। কাগজখন বগা কাগজ হ'ব লাগিব, লাইন থকা কাগজ হ'ব নালাগিব। প্লেইন কাগজ লাগিব আৰু যিকোনো ৰঙৰ কলম ব্যৱহাৰ কৰিব পাৰিব, কেৱল ক'লা ৰঙৰ কলম ব্যৱহাৰ নকৰিব। ক'লা ৰঙৰ বাহিৰে যিকোনো ৰঙৰ কলম ব্যৱহাৰ কৰিব পাৰিব। যিটো ৰুমত নাইবা যিটো ঠাইত আপুনি উপায়টো কৰিব, সেই ঠাইখিনি নাইবা সেই ৰুমটো আপুনি ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগিব। ৰুমটো পৰিষ্কাৰ এইকাৰণেই কৰিব লাগিব, কাৰণ আগৰ পৰা ৰুমটোৰ ভিতৰত যিমানবোৰ নিগেটিভ এনাৰ্জি আছে, এই সকলোবোৰ নিগেটিভ এনাৰ্জি বাহিৰ কৰিব লাগিব। অৰ্থাৎ ৰুমটো ভালদৰে ঝাৰুৰে চাফা কৰিব লাগিব আৰু নিমখ পানীৰে ৰুমটো ভালদৰে মুচি ল'ব লাগিব। এনেকুৱা কৰিলে ৰুমটোৰ ভিতৰত পজিটিভ এনাৰ্জি প্ৰৱেশ কৰিব আৰু যিমানবোৰ নিগেটিভ এনাৰ্জি আছিল, সেই সকলোবোৰ নিগেটিভ এনাৰ্জি আঁতৰি যাব। সেইবাবে যিকোনো উপায় কৰাৰ আগতে ঘৰৰ ৰুমটো ভালদৰে চাফ চিকুণ কৰি লোৱাটো প্ৰয়োজনীয়, যাতে ৰুমটোৰ ভিতৰত নিগেটিভ এনাৰ্জি একো থাকিব নোৱাৰে। এতিয়া আপুনি উপায়টো কেনেকৈ কৰিব? 31 ডিচেম্বৰ অৰ্থাৎ মংগলবাৰে দিনটোৰ যিকোনো সময়ৰ ভিতৰত আপুনি এই উপায়টো কৰিব পাৰিব। আপোনাৰ যিকোনো এটা ইচ্ছা মনতে কিছু সময় কল্পনা কৰি ল'ব। যিকোনো এটা ইচ্ছায়ে ল'ব পাৰিব। বহুত কেইটা ইচ্ছা
একেলগে নহয়। আপোনাৰ চাকৰিক লৈ যদি ইচ্ছা আছে সেইটো আপুনি মনতে কল্পনা কৰি ল'ব। ব্যৱসায়ক লৈ ইচ্ছা থাকিলে সেইটো মনতে কল্পনা কৰি ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত যি আপোনাৰ ইচ্ছা আছে সেই ইচ্ছাটো মনতে প্ৰথমতে এবাৰ কল্পনা কৰি ল'ব। মনত ৰাখিব, যিকোনো এটা ইচ্ছাই আপুনি ল'ব পাৰিব আৰু সেই ইচ্ছাটো আপুনি প্ৰেজেণ্ট টেন্সত কল্পনা কৰি ল'ব। তাৰপিছত কাগজ আৰু কলম উলিয়াই ল'ব আৰু সেই ইচ্ছাটোৱে আপুনি প্ৰেজেণ্ট টেন্সত কাগজখনত লিখিব, যিটো আপুনি ইচ্ছা মনতে কল্পনা কৰিছিল। প্ৰেজেণ্ট টেন্সত কেনেকৈ লিখিব? ধৰা হ'ল এনেকৈ লিখিব, মোৰ চাকৰিটো হৈ গ'ল, এতিয়া মই বহুত সুখী, মই ভালদৰে মোৰ ডিউটি কৰি আছোঁ। মোৰ ব্যৱসায়টো ভালদৰে চলি আছে, মোৰ এতিয়া টকা পইচা ভালদৰে উপাৰ্জন হৈ আছে, মোৰ এতিয়া টকা পইচাৰ একেবাৰে অভাৱ নাই, মোৰ স্বাস্থ্য এতিয়া ভালে আছে। এনেকুৱা ধৰণে আপুনি প্ৰেজেণ্ট টেন্সত আপোনাৰ ইচ্ছাটো লিখিব পাৰিব। যিকোনো এটা ইচ্ছা আপুনি লিখিব, 2টা 3টা এনেকৈ ইচ্ছা নিলিখিব। ইচ্ছাটো লিখা হোৱাৰ পিছত তলত লিখিব জয় বজৰংবলী। এইখিনি কৰা হোৱাৰ পিছত এইবাৰ আপুনি নেমুটো ল'ব। নেমুটোক 5 টুকুৰা কৰিব, অৰ্থাৎ নেমুটোৰ 5টা স্লাইচ কৰিব। ঘৰৰ বাহিৰলৈ ওলাই আহিব, নাইবা ৰাস্তাত ওলাই যাব, নাইবা ছাদৰ ওপৰত যাব। গৈ সেই 5টা নেমুৰ স্লাইচ হাতত লৈ 4টা দিশত 4 টুকুৰা দলিয়াই দিব। পূব, পশ্চিম, উত্তৰ, দক্ষিণ এনেকৈ 4টা দিশত 4টা টুকুৰা দলিয়াই দিব। তাৰপিছত এটা টুকুৰা ৰৈ গ'ল, সেই টুকুৰাটো আপুনি ওপৰৰ ফালে দলিয়াই দিব। তাৰপিছত পিছফালে নোচোৱাকৈ সেই ঠাইৰ পৰা আঁতৰি আহিব। এতিয়া ইচ্ছা লিখা কাগজখন 3টা ভাঁজ কৰিব। ভাঁজ কৰি গাৰুৰ তলত 31 ডিচেম্বৰৰ গোটেই ৰাতিটো ৰাখি দিব। উপায়টো আকৌ এবাৰ কৈ দিছোঁ। এখন প্লেইন বগা কাগজ ল'ব, এটা কলম ল'ব, যিকোনো ৰঙৰ কলম ল'ব, কেৱল ক'লা ৰঙৰ কলম নল'ব। এটা নেমু ল'ব, নিজৰ যিকোনো এটা ইচ্ছা প্ৰেজেণ্ট টেন্সত মনতে ভাবি ল'ব। তাৰপিছত কাগজখনত প্ৰেজেণ্ট টেন্সত সেই ইচ্ছাটোৱে লিখিব। তাৰপিছত নেমুটো 5টা স্লাইচ বনাই 4টা দিশত এটা এটা স্লাইচ দলিয়াই দিব আৰু এটা টুকুৰা ওপৰৰ ফালে দলিয়াই দিব। তাৰপিছত কাগজখন 3টা ভাঁজ কৰি গাৰুৰ তলত 31 ডিচেম্বৰৰ গোটেই ৰাতিটো এনেকৈয়ে থাকিব দিব। 1 জানুৱাৰীৰ দিনা কাগজখন উলিয়াই দুয়োখন হাতত কাগজখন লৈ সেই ইচ্ছাটো প্ৰেজেণ্ট টেন্সত আকৌ এবাৰ কল্পনা কৰি ল'ব আৰু ইচ্ছাটো পূৰণ হোৱাৰ বাবে বজৰংবলীক ধন্যবাদ জনাব। তাৰপিছত কাগজখন পুৰি পেলাব। কাগজখন পুৰা হোৱাৰ পিছত ছাইখিনি হাতত লৈ ফু মাৰি উৰুৱাই দিব আৰু ইচ্ছাটো পূৰণ কৰি দিয়াৰ বাবে পৰমাত্মাক ধন্যবাদ জনাব। প্ৰিয় দৰ্শক, এই উপায়টো আপুনি 31 ডিচেম্বৰৰ দিনা এবাৰ কৰি চাব। আপোনাৰ ইচ্ছাটো নিশ্চয় পূৰ্ণ হ'ব। সম্পূৰ্ণ বিশ্বাসেৰে উপায়টো কৰিব। যিকোনো কামেই সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি, বিশ্বাসেৰে কৰিলে নিশ্চয় ফলাফল ভালেই হয়। ভিডিঅ'টো আপোনাৰ চিনাকি সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই উপায়টো কৰিব পাৰে। কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।